দিয়ে অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে জালুকবাৰী সমষ্টিৰ উচ্চ মাধ্যমিকত উত্তীৰ্ণ 1156 গৰাকী আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ 830 গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাই বৃত্তি প্ৰদান কৰে ভাষণ প্ৰসংগত মন্ত্ৰী ড শৰ্মাই মেধাৱী ছাত্ৰ ছাত্ৰীসকলক নিজৰ উপাৰ্জনেৰেহে মটৰ চাইকেল চলোৱাৰ দৰে বিলাসিতাসমূহ কৰিবলৈ উপদেশ দিয়ে সভাখনত মন্ত্ৰীগৰাকীয়ে আলোচনাপন্থী আলফা পৰেশ বৰুৱাৰ শিবিৰ তথা লোকসভা নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য কৰে অনুষ্ঠানটোত কামৰূপ জিলাৰ আয়ুক্ত কৃতি জল্লি মুখ্যমন্ত্ৰীৰ শিক্ষা উপদেষ্টা ননীগোপাল মহন্তৰ লগতে মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী ৰিণিকী ভূঞা শৰ্মা উপস্থিত থাকে আনহাতে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে জালুকবাৰীত আয়োজিত এটা অনুষ্ঠানত শ্ৰী শ্ৰী লংকেশ্বৰ ধামৰ নৱনিৰ্মিত শিৱ মন্দিৰটো উদ্বোধন কৰে উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড শৰ্মাই আধুনিকতাৰ ধামখুমীয়াত সমাজৰ বিভিন্ন দিশলৈ অহা প্ৰত্যাহ্বানসমূহৰ ভাৰতৰ সনাতন সভ্যতা সংস্কৃতিৰ মাজেৰে সমাধান কৰিব পৰা যাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে শ্ৰী শ্ৰী লংকেশ্বৰ ধামলৈ পথ পৰিবহণৰ সুগম ব্যৱস্থা খোৱাপানীৰ ব্যৱস্থা আৰু যাত্ৰী নিবাসৰ নিৰ্মাণৰ কাম শীঘ্ৰে আৰম্ভ কৰা হ'ব বুলি ঘোষণা কৰে কেন্দ্ৰীয় ভূ বিজ্ঞান মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি মৰিগাঁও জিলাৰ দলংঘাট জিলা খণ্ডৰ ভকতগাঁও পঞ্চায়তৰ কপাহেৰা গ্ৰাম্য ষ্টেডিয়ামত বিকশিত ভাৰত সংকল্প যাত্ৰা অভিযানৰ অন্তৰ্গত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰা ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰি বিভিন্ন চৰকাৰী বিভাগসমূহৰ বিপণীসমূহ পৰিদৰ্শন কৰে ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সভাপতি ভৱেশ কলিতাইও অংশগ্ৰহণ কৰা সভাখনত মন্ত্ৰীগৰাকীয়ে সকলো দৰিদ্ৰ জনগণকে চৰকাৰী আঁচনিয়ে সামৰি ল'ব বুলি অভিহিত কৰে মন্ত্ৰীগৰাকীয়ে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰখন দৰিদ্ৰ অভাৱগ্ৰস্ত লোকসকলৰ লগতে সমাজৰ প্ৰতিটো শ্ৰেণীৰ বাবে বদ্ধপৰিকৰ বুলি মন্তব্য কৰে সীমান্ত দুৰ্গম অঞ্চলতো জনসাধাৰণ চৰকাৰী আঁচনিৰ দ্বাৰা উপকৃত হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে মহিলা সবলীকৰণত চৰকাৰে সৰ্বাধিক গুৰুত্ব দিছে পৰৱৰ্তী 5-6 মাহৰ ভিতৰত কৃষি খণ্ডত বৃহৎ পৰিৱৰ্তনৰ সূচনা কৰি নমো ড্ৰোন ডিডি আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ মহিলাসকলক খেতিপথাৰৰ ড্ৰোন ব্যৱহাৰৰ বাবে প্ৰশিক্ষণ দিয়া হ'ব বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে আনহাতে কোকৰাঝাৰ জিলাত আয়োজিত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ এটা কাৰ্যসূচীত বিধায়ক লৰেন্স ইছলাৰীয়ে অংশগ্ৰহণ কৰে অনুষ্ঠানত বিধায়কগৰাকীয়ে বিভিন্ন চৰকাৰী আঁচনিসমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰে অনুষ্ঠানৰ অংশ হিচাপে এটা স্বাস্থ্য শিবিৰৰো আয়োজন কৰা হয় অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ চান্দমাৰী অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অহা 29 ডিচেম্বৰৰ পৰা অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব আজি গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কৰা হয় প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাকে ধৰি অন্যান্য বিষয়ববীয়াৰ উপস্থিতিত অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে লাইখুঁটা স্থাপন কৰে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই 29 ডিচেম্বৰত অসম গ্ৰন্থমেলা উদ্বোধন কৰিব উদ্বোধনী অনুষ্ঠানত শিক্ষামন্ত্ৰী ড অনুজ পেগু দেশৰ প্ৰখ্যাত লেখক তথা অধিবক্তা JSI দীপক সাহিত্য একাডেমীৰ সচিব শ্ৰীনিবাস ৰাওকে ধৰি কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকিব অহা 9 জানুৱাৰীলৈকে চলিবলগীয়া অসম গ্ৰন্থমেলাৰ প্ৰতিটো দিনতে বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি পৰিষদৰ সূত্ৰই প্ৰকাশ কৰিছে তেজপুৰৰ জ্যোতি বিষ্ণু ক্ষেত্ৰত অহা 17 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈ অসম নাট্য সন্মিলনৰ 62 সংখ্যক অধিৱেশন অনুষ্ঠিত হ'ব আজি অভিনেতা পৰিচালক তথা তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই এই সন্মিলনৰ লাইখুঁটা স্থাপন কৰে অসমৰ ইতিহাসৰ অন্যতম মহিয়সী নাৰী মহাসতী ৰাধিকাৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তিক আজি শিৱসাগৰত উন্মোচন কৰা হয় ড বি.আৰ. আম্বেদকাৰ ফাউণ্ডেশ্যনৰ উদ্যোগত তথা সাংসদ পুঁজিৰ অনুদানেৰে নিৰ্মিত প্ৰতিমূৰ্তিটো এটা আধ্যাত্মিক পৰিৱেশত সাংসদ তপন কুমাৰ গগৈয়ে উন্মোচন কৰে শিৱসাগৰ নগৰৰ 7 নং ৱাৰ্ডত আয়োজিত উন্মোচনী অনুষ্ঠানৰ অংশ হিচাপে মহিলা আৰু শিশুসকলৰ অংশগ্ৰহণেৰে এটা 12ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয় 52 সংখ্যক সদৌ অসম আন্তঃজিলা শক্তি উত্তোলন প্ৰতিযোগিতাখন ধেমাজি জিলা ষ্টেডিয়ামত অহা 26ৰ পৰা 30 ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব ধেমাজি জিলা শক্তি উত্তোলন সন্থাৰ সৌজন্যত অনুষ্ঠিত প্ৰতিযোগিতাখনত অসমৰ 25খন জিলাৰ 500 প্ৰতিযোগী অংশগ্ৰহণ কৰিব বুলি আয়োজকসকলে জানিবলৈ দিছে 45ৰ পৰা 120 কিলোগ্ৰাম শাখাৰ প্ৰতিযোগীয়ে এই শক্তি উত্তোলন প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব পাৰিব চিৰাং জিলাৰ মংলা গাঁৱৰ ৰাজহুৱা খেলপথাৰত আজিৰে পৰা তৃতীয় বাৰ্ষিক সন্তোষ ব্ৰহ্ম সোঁৱৰণী ক্ৰিকেট লীগ আৰম্ভ হৈছে জিলা ক্ৰিকেট সন্থাৰ উদ্যোগত আয়োজিত প্ৰতিযোগিতাখন বিটিচিৰ পাৰিষদীয় সদস্য পানীৰাম ব্ৰহ্মই উদ্বোধন কৰে আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল